ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গোটেই কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কওঁ কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত লৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কাল সোৱালৈকে আমি গোটেই দৰমহা দি থাকো কিন্তু দৰমহাটো কাক দিও ঘৈণীয়েক গৰাকীক দিও এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম যাতে খুব ধুনিয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে মংগল হয়